আজি মই আপোনালোকৰ মুখৰ আগত কাপোৰ খুলি ভিডিঅ' বনাই দি আছোঁ, চাই থাকক। কিহৰ কাৰণে কৈছোঁ এই কথাষাৰ গম পাইছেনে বাৰু? মই পৰহি দিনাখন এটা বাতৰি দিছিলোঁ। সেই বাতৰিটোত মহিলা নে পুৰুষ নাজানো, কিবা মেধি বুলি আছে একাউণ্টটো। তেওঁ একাউণ্টটোত কিন্তু একো নাই, অকল তেওঁ এন বুলি লিখা আছে ডিপিটোত। তাৰপৰা কমেণ্ট এটা দিছে মোক, ফাল্টু চেনেল। মই এটা কথা কওঁ, মেধি আপোনাৰ নামটো মই কিবা এন আখৰ লগা আছিলে। আচলতে কি গম পায়নে, আপোনালোকৰ নিচিনা এচাম মানুহৰ কাৰণে আমাৰ নিচিনা কিছুমান মানুহ ডুবি গৈছে বুলি এইকাৰণে কৈছোঁ, এটা চেনেল খুলিবলৈ বহুত কষ্ট, এটা ভিডিঅ' দিবলৈ বহুত কষ্ট। গতিকে চব সময়তে ঘৰুৱা ভিডিঅ' দিয়া নাযায়। আৰু ব্লগ ভিডিঅ' দিবলৈ হ'লে বহুত দূৰলৈ যাব লাগিব, তেতিয়াহে মানুহে সেই ব্লগ ভিডিঅ' চাই ভাল পায়। ঘৰৰ ভিতৰতে কিছুমান ভিডিঅ' বনাই থাকিলে মানুহে চাই বেয়া পায়। আৰু আচলতে আমি হ'লেও মাইকী মানুহ, গতিকে মানুহজন লগত নহ'লে যদি লৈ নাযায় ক'বলৈ, আমি অকলশৰে যাবলৈ সাহস নকৰোঁ। কাৰণ আজিকালি দেশৰ বিষয়ে কোনো অৱগত নোহোৱা নহয়, সকলোৱে জানে। এগৰাকী নাৰী বা এগৰাকী ছোৱালী বাহিৰলৈ ওলাই যোৱাটো অকলে সম্ভৱ নহয়। গতিকে এনেধৰণৰ মন্তব্য, এনেধৰণৰ কমেণ্ট দিয়াৰ আগতে 10 বাৰ বা 100 বাৰ ভাবি চাব যে এই মানুহগৰাকীক এনেধৰণৰ কমেণ্ট দিলে কেনেকুৱা হ'ব। চব মানুহ একে নহয়, এটা কথা মনত ৰাখিব। আমাৰ নিচিনা মানুহে আধা কাপোৰ পিন্ধি, আধা দেহা উলিয়াই, বুকু গা পিঠি উলিয়াই ভিডিঅ' দিব পৰা মানুহ আমি নহয়, আৰু আমাৰ বয়সো নুকুলায়। গতিকে কিছুমান বাতৰি ভাল লাগে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ যিখিনি বাতৰি আমি পাওঁ, কংগ্ৰেছ বিজেপি হওক যিয়ে নহওক, যিখিনি আমাৰ বাতৰি ভাল লাগে, সেই বাতৰিখিনি আমি চাই তাত কিবা এটা বুজি পাওঁ। আৰু তাৰ ফলত সেই বাতৰিটো আপোনালোকলৈ অকণমান শ্বেয়াৰ কৰিব বিচাৰোঁ, তাত আমি দুআষাৰ কৈ পেলাই। আচলতে আপোনালোকে কি ভাবে, আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায়, এবাৰ ক'বচোন, কমেণ্টত জনাবচোন। এই কথাষাৰ কিয় ক'লোঁ, ফেচবুকত যেতিয়া আধা লেংটা হৈ মানে গাত কাপোৰ নোহোৱাকৈ ছোৱালী বোৱাৰী কোনো হেৰি নোহোৱাকৈ যে ভিডিঅ' কিছুমান দি থাকে, সেইখিনি চাবলৈ লাখ মানুহ, কোটি মানুহ দৌৰি যাব। কিন্তু এনেধৰণৰ বাতৰি এটা দিলে তাত মানুহে যে বেয়াকৈ কমেণ্ট কৰিবলৈ আহে, সেইটো কেনেকুৱা মগজৰ মানুহ হ'ব লাগিব বা কেনেকুৱা মগজৰ মহিলা হ'ব লাগিব, সেইটো জনা যায়। গতিকে কাৰোবাক বেয়াকৈ এটা কমেণ্ট দিবলৈ আহোঁতে ভাবি চাব লাগে, চব মানুহ একেই নহয়। বাতৰি চাই বেয়া পায়, ঘৰুৱা ভিডিঅ' চাই বেয়া পায়, তেনেহ'লে আৰু মানুহে কি ভিডিঅ' দিব? লোকক কমেণ্ট দিবলৈ অহাৰ আগতে এটা কথা নিজেই মগজত ভৰাই ল'ব যে আমিও আনক এটা বেয়া কমেণ্ট দিবলৈ যোৱাৰ আগত এনেকুৱা এটা কাম কৰিব লাগে, যিটো কাম আপোনালোকক মানুহে বা দিব পাৰে। গম পাইছেনে? লোকৰ ভিডিঅ'ৰ তলত এটা বেয়া কমেণ্ট দিবলৈ অহাৰ লগত আপোনাৰ যদি টকা পইচা আছে, বিনা সময়বোৰ নষ্ট নকৰি, টকাবোৰ এনেই নষ্ট নকৰি, যদি ৰাস্তাই ঘাটে বহি থকা দুখীয়া মানুহ আছে, তেওঁলোককে দি সময়টো আপোনাৰ পাৰ কৰিব। মিছাকৈ লোকৰ ভিডিঅ' চাই তলত কমেণ্ট এটা দিবলৈ নাহিব।